উৎপল কুমাৰ দাসৰ এচকল জীৱন বিলাস গ্ৰন্থ উন্মোচন। বিশিষ্ট লেখক লীনা শৰ্মাই উন্মোচন কৰে গ্ৰন্থখন। জ্যেষ্ঠ সাংবাদিক উৎপল কুমাৰ দাসৰ এচকল জীৱন বিলাস নামৰ গ্ৰন্থ শনিবাৰে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত উন্মোচন কৰা হয়। বিশিষ্ট লেখক লীনা শৰ্মাই গ্ৰন্থখন উন্মোচন কৰি উন্মোচনী ভাষণত তেওঁ গ্ৰন্থখনৰ শিৰোনামটোক প্ৰশংসাৰে উপচাই পেলায়। গ্ৰন্থখনৰ সামগ্ৰিক পৰিকল্পনা সুন্দৰ হোৱা বুলি উল্লেখ কৰি লীনা শৰ্মাই কয়, কিতাপ এখন আচলতে এটা সামগ্ৰী হিচাপে ভাবি এখন কিতাপৰ প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে। অৰুণিমা গোস্বামীয়ে আধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মত বিনিময় অনুষ্ঠানো। বিশিষ্ট গল্পকাৰ কবি অতনু ভট্টাচাৰ্য আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰো এই অনুষ্ঠানত উপস্থিত থাকি বহুকেইটা মন্তব্য কৰে। অনুষ্ঠানত উৎপল দাসে অতনু ভট্টাচাৰ্যৰ কথা শীৰ্ষক কবিতা পাঠ কৰে। অনুষ্ঠানটোত এটা বনগীত আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিত গোৱালপৰীয়া গীত পৰিৱেশন কৰে কণ্ঠশিল্পী অৰুন্ধতী দাস বৰুৱাই। বিশিষ্ট সাংবাদিক হেমন্ত বৰ্মন, অভিনেত্ৰী দীপিকা বৰা মেধিয়েও অনুষ্ঠানটোত উপস্থিত থাকি নিজৰ বক্তব্য ৰাখে। জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ, জ্যেষ্ঠ সাংবাদিক ফণীধৰ দাসে সংবাদ সাহিত্যৰ গুৰুত্ব, উৎপল দাসৰ প্ৰতিভা, সমাজত নামী দামী লেখকৰ আধিপত্য সন্দৰ্ভত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। অসমীয়া প্ৰতিদিনৰ আৰ্হি পাঠ চাওতা বিপুল কলিতাই ভাষণ প্ৰসংগত উৎপল দাসক শুভেচ্ছা জ্ঞাপন কৰে। সুশীল কুমাৰ দাস, অনুজা লোপামুদ্ৰা, সংগীতা শৰ্মাকে ধৰি বিভিন্নজনে বক্তব্য আগবঢ়োৱা এই অনুষ্ঠানটোত শৰাইঘাট মহাবিদ্যালয়ৰ গ্ৰন্থগাৰী বন্তি গগৈয়ে উৎপল দাসৰ সহধৰ্মিনী পূৰবী দাসে তেওঁক আগবঢ়োৱা সহায় অনুপ্ৰেৰণাক ভূয়সী প্ৰশংসা কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।